অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 11 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ, PM কিষাণ লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ অনুৰোধ জনাইছোঁ। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ যাতে খবৰসমূহ সকলোৱে একেলগে চাব পাৰে। এটা ভিডিঅ'তে আজিৰ দিনটোৰ সকলোখিনি খবৰ চাই দিব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, বিজেপি চৰকাৰৰ আঁচনিক চেলেঞ্জ দিব কংগ্ৰেছে। বিজেপিৰ উৰ্ধত গৈ কংগ্ৰেছৰ ঘোষণা। বিজেপি চৰকাৰৰ আঁচনিক চেলেঞ্জ দিব কংগ্ৰেছ চৰকাৰে। ৰাজ্যৰ মহিলালৈ কেইবাটাও সুবিধা দিব কংগ্ৰেছ চৰকাৰে। এইবাৰ মহিলাসকলক লৈ বাম্পাৰ অফাৰ গৌৰৱ গগৈৰ। কংগ্ৰেছৰ চৰকাৰ আহিলে মহিলাই পাব 4 গুণ সুবিধা। বিজেপি চৰকাৰ থকাৰ সময়ত মহিলাসকলে যি সুবিধা পাই আছে সেই সুবিধাৰ বিপৰীতে কংগ্ৰেছ চৰকাৰ যদি আহে তেনেহ'লে ইয়াতকৈ 4 গুণ বেছি সুবিধা পাব বুলি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ইতিমধ্যে ঘোষণা কৰিছে। বৰ্তমানে পাই থকাতকৈ 4 গুণ অধিক সুবিধা পাব মহিলাই। তাৰ মানে এতিয়া যদি আপুনি অৰুণোদয় আঁচনিৰ 1250 টকা পাই আছে, যদি কংগ্ৰেছ চৰকাৰ আহে তেনেহ'লে আপুনি 5000 টকা মাহিলী পাব। 4 গুণ মানে 5000 টকা আপুনি মাহিলী পাব বুলি গৌৰৱ গগৈৰ মতে আপুনি 4 গুণ সুবিধা পাব যদি কংগ্ৰেছ চৰকাৰ আহে। বৰ্তমানে পাই থকাতকৈ 4 গুণ অধিক সুবিধা পাব মহিলাই। আঁচনিৰ নামত হিমন্ত চৰকাৰে ব্লেকমেইল কৰিছেও বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰিছে। জনজাতিকৰণৰ প্ৰসংগক লৈও সৰব হৈছে গৌৰৱ গগৈ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয় বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰিছে। বিজেপি খিলঞ্জীয়াৰ হৈ কাম কৰা চৰকাৰ নহয় বুলি সমালোচনা কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছ চৰকাৰৰ আহিলে মহিলাই পাব 4 গুণ সুবিধা, একথা উল্লেখ কৰে গৌৰৱ গগৈয়ে। তেওঁ উল্লেখ কৰিছে যে যদি কংগ্ৰেছ চৰকাৰ 2026 চনত আহে মহিলাসকলে এতিয়া যি সুবিধা পাই আছে ইয়াতকৈ 4 গুণ বেছি সুবিধা পাব বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিবলৈ মানুহে আমাক ভোট দিছে, একথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ উল্লেখ কৰিছে যে অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'বই। ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত লোকৰ নাম কটা যাবই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। ইয়াক লৈ লুকুৱাব লগা আমাৰ একো নাই। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে অবৈধ মিয়াৰ নাম বা অবৈধ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'বই আৰু ইয়াক লৈ লুকুৱাব লগা একো নাই বুলি তেওঁ উল্লেখ কৰিছে। 2-3 ঠাইত নাম থাকিলে নাম কটা যাবই। মৰা মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাবই। এছাৰত একাংশ নাম কটাক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ মন্তব্য দেখা গৈছে। বিজেপিৰ এজেণ্ডাই ক্ষুদ্ৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা, বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাব লাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। বাংলাদেশৰ পৰা মাটি উদ্ধাৰ কৰিব লাগিবই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'বই। বিজেপিৰ এজেণ্ডাই ক্ষুদ্ৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা, বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাব বা ভোটাৰ তালিকাৰ পৰা কটা যাবই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। এছাৰ প্ৰক্ৰিয়াত যি কাম চলি আছে সেই এছাৰ প্ৰক্ৰিয়াত অবৈধ মিয়াৰ নাম বা বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা বা সন্দেহযুক্ত নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'বই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, হাজো, শুৱালকুছি আৰু মহিলা উদ্যমিতা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আজি হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ চেক প্ৰদানৰ কাৰ্যসূচীত যোগদান কৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি হাজো শুৱালকুছি সমষ্টিত সৰ্বমুঠ 31,190 গৰাকী মহিলাই চেক লাভ কৰিছে। হাজো শুৱালকুছি সমষ্টিত আজি অৰ্থাৎ 10 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 31,190 গৰাকী মহিলালৈ মহিলা উদ্যমিতা আঁচনিৰ যি চেক আছে সেই মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকাৰ চেক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিছে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উল্লেখ কৰিছে যে তেওঁ 5 ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যৰ যিমান মহিলাই নেকি এই মহিলা উদ্যমিতা আঁচনিৰ অধীনত টকা পাব লগা আছে সেই মহিলাসকলক প্ৰথম কিস্তিৰ টকা দি দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10 জানুৱাৰী তাৰিখে হাজো শুৱালকুছি বিধানসভা
সমষ্টিত চেক প্ৰদানৰ কাৰ্যসূচীত যোগদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই হাজো শুৱালকুছি বিধানসভা সমষ্টিত 31,190 গৰাকী মহিলাই এই চেক লাভ কৰিছে আৰু 5 ফেব্ৰুৱাৰীৰ ভিতৰত বা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ৰাজ্যত যিমান মহিলাই এই মহিলা উদ্যমিতা আঁচনিৰ টকা পাব লগা আছে সকলোৱে এই টকা পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। ঘৰে ঘৰে চলিব চৰকাৰী জৰীপ। ইতিমধ্যে জৰীপ আৰম্ভ হৈছে বা ভেৰিফিকেশ্যন আৰম্ভ হৈছে। মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ ইতিমধ্যে ভেৰিফিকেশ্যন আৰম্ভ কৰি দিছে, কাৰণ নতুন এখন হিতাধিকাৰীৰ তালিকা চৰকাৰে প্ৰস্তুত কৰিব। সেইকাৰণে ভেৰিফিকেশ্যনৰ দৰকাৰ হৈছে, কাৰণ বহুতেই গোহালি ঘৰৰ ফটো বা হাঁহৰ গঁৰালৰ ফটো মাৰি তেওঁলোকে কি কৰি দিছে, হাঁহৰ যিটো মানে ঘৰ আছে বা গোহালিৰ ঘৰ আছে বা বেলেগ ঘৰৰ ফটো মাৰি বহুতে আপলোড কৰি দিছে আৰু সেইকাৰণে চৰকাৰে ভেৰিফাই কৰিব লগা হৈছে আৰু ঘৰে ঘৰে গৈ ভেৰিফাই কৰিব আপুনি আচল হিতাধিকাৰী হয়নে নাই, চৰকাৰী ঘৰ আপুনি পাবৰ বাবে যোগ্য হিতাধিকাৰী হয়নে নাই, সেইটোৱে তেওঁলোকে পৰীক্ষা কৰিব। কৰাৰ পাছত এখন নতুন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিব। অতি সোনকালে এই কামখিনি চলি আছে আৰু অতি সোনকালে লিষ্ট পাই যাব। সেই লিষ্টত যদি আপোনাৰ নাম আহি যায় তেনেহ'লে আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈ যাব। আৰু ইতিমধ্যে পুৰণি হিতাধিকাৰীসকলে টকা পাই আছে। প্ৰথম কিস্তি, দ্বিতীয় কিস্তি, তৃতীয় কিস্তিৰো বহুতে টকা পাই গৈছে। গতিকে আপুনিও টকা পাব। প্ৰথমতে আপোনাৰ নামটো ভেৰিফাই কৰি লিষ্টত আহি লওক। চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিয়া হৈছে। গাঁৱে গাঁৱে পঞ্চায়তৰ যি সভাপতি আছে, প্ৰেচিডেণ্ট আছে, প্ৰেচিডেণ্টক জৰীপ চলোৱাৰ বা ভেৰিফাই বা ছাৰ্ভে কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি বা সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ'টেক কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এই ডাঙৰ ঘোষণা। মন্ত্ৰী ৰঞ্জিত দাসে চৰকাৰী ঘৰক লৈ এই ডাঙৰ ঘোষণা কৰা দেখা গৈছে। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে ভেৰিফাই নকৰাকৈ চৰকাৰী ঘৰ প্ৰদান কৰা নহয়। ভেৰিফাই কৰাৰ পাছতহে চৰকাৰী ঘৰ যিসকলে পোৱা নাই বা প্ৰকৃত হিতাধিকাৰী আছেনে নাই বা প্ৰকৃত হিতাধিকাৰী হয়নে নাই সেইটো ভেৰিফাই কৰাৰ পাছতহে আপুনি চৰকাৰী ঘৰ পাব। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল এতিয়া পৰিব বিপদত। দিব বিচাৰিছো চাহ বাগিচাৰ শ্ৰমিকসকলক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এটিকলি দুটি পাত চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব 5,000কৈ টকা। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যে মহিলা উদ্যমিতা অৰুণোদয়ৰ পাছত ৰাজ্য চৰকাৰৰ ডাঙৰ ঘোষণা। চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব 5,000কৈ টকা। এটিকলি দুটি পাত আঁচনিৰ জৰিয়তে লাভ কৰিব এই ধন। 25 জানুৱাৰীৰ পৰা লাভ কৰিব এই 5,000 টকা। জানুৱাৰী মাহতে নতুন বছৰতে এই 5,000 টকা চাহ বাগিচাৰ শ্ৰমিকসকলে লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। অসমৰ চাহ বাগিচাৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে প্ৰদান কৰা হ'ব এই ধন। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত বাগানৰ শ্ৰমিকে লাভ কৰিব এই টকা। মহিলা উদ্যমিতা অৰুণোদয়ৰ পাছত ৰাজ্য চৰকাৰৰ ডাঙৰ ঘোষণা। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত চাহ শ্ৰমিকসকলে এই 5,000 টকা লাভ কৰিব। এটিকলি দুটি পাত আঁচনিৰ অধীনত চাহ বাগিচাৰ শ্ৰমিকসকলে এই টকা লাভ কৰিব। আপোনালোকে 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত এই টকা পাবলৈ আপুনি সক্ষম হ'ব। মহিলা উদ্যমিতা আৰু অৰুণোদয়ৰ পাছত ৰাজ্য চৰকাৰৰ এই ডাঙৰ ঘোষণা। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত বাগানৰ শ্ৰমিকে লাভ কৰিব এই 5,000 টকা। নতুন নিয়মেৰে এইবাৰ কৃষকে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। 22 নং কিস্তিৰ ধন পাবলৈ আজিয়ে কৰি লওক আপুনি এই তিনিটা কাম। নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক আপুনি KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰো। হেল্পলাইন নম্বৰ আপোনালোকে হয়তো দেখা পাইছে 155261।
KYC আপডেট নকৰিলে লাভ নকৰিব আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধন PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ আপুনি KYC আপডেট কৰিব লাগিব লেণ্ড ছেডিং কৰিব লাগিব আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংকৰ একাউণ্টটো লিংক কৰাব লাগিব বা বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰাব লাগিব এই তিনিটা কাম যদি আপুনি নকৰে তেনেহ'লে PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ আপুনি সক্ষম নহ'ব আৰু PM কিষাণৰ 22 নং কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব গতিকে অতি সোনকালেই আপুনি এই তিনিটা কাম কৰাই লওক কাৰণ ৰাজ্য চৰকাৰে নৱবৰ্ষতে এই মাহৰ ভিতৰতে PM কিষাণৰ 22 নং কিস্তিৰ ধন দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰথম 22 নং কিস্তিৰ যে 2000 টকা আছে সেই 2000 টকা আপোনাৰ বেংকৰ একাউণ্টত নিশ্চয় সোমাই যাব প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব কৰ্মসংস্থান এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো গ্ৰাম্য উন্নয়নত আৰু দুৰ্নীতি নচলিব আহি আছে বিকশিত ভাৰত আইন ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ গাঁওবাসীৰ বাবে এটা ডাঙৰ খবৰ দিবলৈ ওলাইছো এতিয়াৰে পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 দিনৰ কৰ্মসংস্থান এতিয়াৰে পৰা গাঁওসমূহত নিবনুৱা নাথাকে কাৰণ প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 দিনৰ কৰ্মসংস্থান আহি আছে বিকশিত ভাৰত আইন বিকশিত ভাৰত গ্যাৰাণ্টি ফৰ ৰোজগাৰ এণ্ড অজীৱিকা মিছন গ্ৰামীণ আইন জি ৰামজিৰ অধীনত বিজেপি চৰকাৰে দিছে এমপ্লয়মেণ্ট গ্যাৰাণ্টি ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব বুলি উল্লেখ কৰা হৈছে জব কাৰ্ডৰ সংশোধনীক লৈ উত্থাপন হ'ব এই বিধায়ক জি ৰামজিৰ জৰিয়তে গাঁৱৰ বিকাশো হ'ব গাঁৱৰ মানুহে কামো পাব অংগনবাড়ীৰ পৰা ৰাস্তা ঘাটলৈকে সুচাৰুৰূপে হোৱা নাছিল বহু কাম গ্ৰাম্য উন্নয়নত আৰু নচলিব দুৰ্নীতি আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজত কৰা হ'ব মনিটৰিং সময়তে কাম নকৰা ব্যক্তিৰ ওপৰত লোৱা হ'ব ব্যৱস্থা আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজত মনিটৰিং কৰা হ'ব আৰু এই জি ৰামজিৰ অধীনত গ্ৰাম্য লোকসকলক কৰ্মসংস্থানৰ ব্যৱস্থা কৰি দিয়া হ'ব গাঁৱত আৰু নিবনুৱা লোক নাথাকে 125 দিনৰ কৰ্মসংস্থান কৰি দিয়া হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আজিৰ দিনটোৰ এই গুৰুত্বপূৰ্ণ খবৰখিনি যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট